গোলাঘাটৰ ঢেকিয়ালত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। উৎকট গৰমত বিদ্যুৎ বিচাৰি নিশা হাহাকাৰ গোলাঘাট ঢেকিয়ালৰ গ্ৰামাঞ্চলৰ ৰাইজ। সন্ধিয়া প্ৰায় 6 বজাৰ পৰা ৰাতি 1 বজালৈ অন্ধকাৰত আছে ঢেকিয়াল কনকপুখুৰীৰ লগতে প্ৰায় 10খনকৈ বৃহত্তৰ অঞ্চল, যাৰ ফলত অঞ্চলটো হাহাকাৰময় অৱস্থা হয়। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে নিশা প্ৰতিবাদী কাৰ্যসূচী স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ সাব্যস্ত ভুক্তভোগী জনতাৰ আছে ভিতৰতে বিদ্যুৎ নিদিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰতিবাদী জনতাৰ। হোমটাইৰ পৰা ৰাষ্ট্ৰীয় শইকীয়া ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ। সন্ধ্যাৰ 6 বজাৰ পৰা প্ৰায় 5 ঘণ্টাতকৈ অধিক সময় কাৰেণ্ট নাই। তাৰ কাৰণে প্ৰতিবাদত আমি ওলাই আহিছোঁ আৰু আমাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে যে আমাৰ কাৰেণ্টৰ যিটো আমাৰ চৰকাৰে ৰাইজৰ জনসাধাৰণৰ কাৰণে তেওঁলোকে ডিপাৰ্টমেণ্টৰ পৰা বিজুলী বাতি দিছে। আমাৰ কৰ কাতলৰ দৰমহাই তেওঁলোকক ৰক্ষণাবেক্ষণ খোৱাৰ ব্যৱস্থা দিছে। তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকল AC ৰুমত বহি আৰামত শুই আছে, কিন্তু আমাৰ যি পাব্লিকৰ জনসাধাৰণৰ যি সমস্যা আছে সেই ফোন তেওঁলোকে ৰিচিভ নকৰে। ইয়াৰ যিকেইজন বিষয়ববীয়া আছে তেওঁলোকক যদি আমি বাৰে বাৰে ফোন কৰোঁ, কোনো ফোন কল ৰিচিভ নকৰে। তাৰ পৰিমাণত বেটেৰী খুলি পেলাই তেওঁলোকে নট ৰিচেবল কৰি ৰাখি থয়। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি গোটেই গণকপুখুৰী অঞ্চলৰ সমগ্ৰ জনসাধাৰণ ওলাই আহিছে। আমি ট্ৰেন্সফৰ্মাৰ আৰু লগতে আজিৰ পৰা প্ৰায় 6 মাহতকৈ অধিক সময় ট্ৰেন্সফৰ্মাৰ ফিটিং কৰি থৈছে, কিন্তু তাত চাৰ্জ দিয়া নাই। এনেবিলাক পৰিপ্ৰেক্ষিতত আমি ওলাই আহিছোঁ আৰু তেওঁলোকৰ 1 ছেকেণ্ড যদি আমাৰ যদি স্মাৰ্ট মিটাৰ আছে, আমাৰ যদি লাইন পইচা কম হয় লগে লগে কাটি 400 টকাকৈ আমাৰ পৰা সৰ্বসাধাৰণ ৰাইজৰ পৰা 400 টকাকৈ ফাইন লয়। এই পৰিপ্ৰেক্ষিতত এই ধৰণৰ যদি চৰকাৰৰ এই ধৰণৰ যদি কাম কাজ চলি থাকে, তেতিয়া জনসাধাৰণ অতিষ্ঠ হৈ এই বাছ নিশাৰ 12 বজালৈকে আবাল বৃদ্ধ আই মাতৃসকল যেনেকৈ ছটফটাই আছে বিচনাত। কালি যি গৰমৰ পৰিস্থিতি, আজি যি গৰমৰ পৰিস্থিতি, তাৰ ওপৰত সমগ্ৰ অসমৰ জনসাধাৰণৰ এই অঞ্চলৰ জনসাধাৰণৰ আজি তেনেকুৱা পৰিস্থিতি হৈছে। সেই পৰিপ্ৰেক্ষিতত আমি কাৰেণ্টৰ ব্যৱস্থা কি হৈছে কি নহৈছে আমি জানিব বিচাৰিছোঁ। তাৰ প্ৰতি আমি পথ অৱৰোধ কৰিছিলোঁ, কিন্তু ঢেকিয়াল থানাৰ আৰক্ষী বিষয়াই আমাৰ লগত আলোচনা কৰি পথ অৱৰোধ কাৰ্যসূচী আমাক আঁতৰাই পেলাই আমি কিন্তু প্ৰতিবাদ কৰিছোঁ। যেতিয়ালৈকে আমাক কাৰেণ্ট নাহে তেতিয়ালৈকে আমি এই APDCL কাৰ্যালয়ৰ সন্মুখত আমি আজি প্ৰতিবাদ অন্বেষণ কৰিম। ধন্যবাদ।